পবিত্ৰ কোৰাণ শ্বৰীফক স্পৰ্শ কৰিব নোৱাৰিলে জুয়ে সকলো জ্বলি শেষ হ'ল কিন্তু অক্ষত অৱস্থাত পবিত্ৰ কোৰাণ শ্বৰীফ মানকাছাৰৰ ভোৰাকাটাত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে কেইবা লক্ষাধিক টকাৰ ক্ষয়ক্ষতি অক্ষত অৱস্থাত থাকিল ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ কোৰাণ শ্বৰীফ ৰাতিপুৱাই মানকাছাৰ ভোৰাকাটাৰ আব্দুল ৱাহাবৰ ঘৰত LPG গেছৰ পৰা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় এই অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হোৱাৰ লগতে নিমিষতে ভস্মীভূত হয় আব্দুল ৱাহাবৰ ঘৰ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও চৰকাৰী কোনো সহায় সহযোগিতা পোৱা নাই বুলি মন্তব্য কৰে আসু কৰ্মীয়ে দক্ষিণ হালমাৰাৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট ইণ্ডিয়ান ফাষ্ট নিউজ আৰু একেবাৰে গেছ চিলিণ্ডাৰৰ জুইত ভস্মীভূত হৈছে তাৰপিছত আজি ৰাতিপুৱা মই ইয়াত পৰিদৰ্শন কৰিবলৈ আহি দেখিলোঁ যে এই ঠাইখিনিত যিখিনি ঘৰত জুই লাগিছিল ঘৰখন একেবাৰে জ্বলি ভস্মীভূত হৈছে আৰু মানে আমি তেখেতৰ লগত মত বিনিময় কৰি তেখেতৰ পৰা সোধপোছ কৰি পালোঁ যে ঘৰখিনিত প্ৰায় 70-80 হাজাৰ টকা কেছ আছিল 1.5 লাখৰ ওপৰত মানে সোণ আছিল সোণ ৰূপৰ অলংকাৰ আছিল এণ্ড্ৰইড মোবাইল আছিল 20,000 টকা দামীৰ এটা তো এতিয়া আমি চৰকাৰক আমাৰ জিলা প্ৰশাসনৰ যোগেদি অসম চৰকাৰক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ এই দুৰ্ভাগীয়া যিজন মানুহৰ বা ব্যক্তিৰ ঘৰখিনি যে আজি ভস্মীভূত হৈছে তেখেতলৈ কিবা এটা আৰ্থিক সাহায্য দিয়ে যেন আৰু এটা দুখ আৰু পৰিতাপৰ বিষয় ইয়াত এতিয়ালৈকে কোনো ধৰণৰ বিষয়ববীয়া পৰিদৰ্শন কৰিবলৈ অহা নাই আমি ছাত্ৰ সংগঠনে পৰিদৰ্শন কৰিবলৈ আহি বহুত দুখ লাগিল এই ঠাইখিনিত মানুহবিলাকক লগ পাই যে এটা ফেমিলি একেবাৰে নিষ্ক্ৰিয় হৈ গ'ল এই জুইৰ জ্বলন্ত আগুনত আচলতে আৰু এটা কথা LPG যিখন ব্যক্তিগত খণ্ড আছে তেখেতেও যে কি ধৰণে এই গেছ চিলিণ্ডাৰবিলাক তৈয়াৰ কৰে সচৰাচৰে গোটেই অসমত দেখিবলৈ পোৱা যায় যে নিতেও এটা নহ'লেও এটা পৰিয়াল এই গেছ চিলিণ্ডাৰৰ আগুনত ভস্মীভূত হৈ আছে পৰিয়াল ধ্বংস হৈ আছে এই ক্ষেত্ৰত আমি ব্যক্তিগত খণ্ডৰ এই LPG ডিপাৰ্টমেণ্টক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যি ধৰণে গেছ চিলিণ্ডাৰবিলাক পাব্লিকৰ মাজত ব্যৱসায় কৰি আছে ঠিক তেনেদৰে এই LPG গেছ চিলিণ্ডাৰৰ ওপৰত অলপ চকু কাণ দিয়ক যাতে সৰু সুৰা মিষ্টেকৰ কাৰণে এনেধৰণৰ দুৰ্নীতিৰ সন্মুখত যাতে ভুগিব নলগা হয় এই মানুহবিলাকক কাৰণ এটা দুখীয়া মানুহে বহুত কষ্ট কৰি এটা গেছ চিলিণ্ডাৰ বনাই এই মানুহবিলাকে মানে কিবা খাবলৈ যদি গেছ এটা জ্বলাই যদি এনেকুৱা বিপদৰ সন্মুখীন হ'ব লগা হয় তেনেহ'লে মানুহৰ আস্থা হেৰুৱাই যাব কাৰণ আপোনালোকে এই গেছ ৰন্ধন গেছত এনেই দিয়া নাই এই ৰন্ধন গেছতো পাব্লিকৰ পৰা GST লৈ আছে সেই GSTৰ পইচাটো এই ৰন্ধন গেছত যিটো ইন্ধন আছে এইটোতো ভালদৰে দিব পাৰা সৰু সুৰা মিষ্টেকৰ কাৰণে যদি মানুহে এনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হ'ব লগা হয় তেনেহ'লে মানুহে আপোনালোকৰ ওপৰত আস্থা হেৰুৱাই যাব এইকাৰণে মই বেছি কিছু নকওঁ চৰকাৰ তথা আমাৰ জিলা প্ৰশাসনৰ যোগেদি অসম চৰকাৰক ক'ব বিচাৰিছোঁ এই দুৰ্ভাগীয়া পৰিয়ালটোৰ কাৰণে কিবা এটা আৰ্থিক সাহায্য আগবঢ়াক তাৰে আমি কামনা কৰোঁ 8:30 বজাত আনুমানিক ৰাতিপুৱা 8:30 বজাত